মোলৈ এটা প্ৰশ্ন আহিছে বাইদেউ, এগৰাকী মহিলাৰ কিয় এগৰাকী পুৰুষতকৈ কম ইচ্ছা থাকে যৌন মিলন কৰাৰ? এইটো এটা কমন প্ৰশ্ন সদায় আহি থাকে, আৰু এই প্ৰশ্নটো আজিৰ ভিডিঅ'ত বিস্তাৰিতভাৱে আলোচনা কৰিম যে কিয় এগৰাকী মহিলাৰ এগৰাকী পুৰুষতকৈ ইচ্ছা কমকৈ গৈ থাকে। বন্ধুসকল, তাৰ আগত এটা কথা কৈ দিওঁ, আপুনি যদি যৌন সমস্যাৰ যিকোনো কথা মোৰ লগত পাৰ্চনেলিভাৱে পাতিব বিচাৰে বা তেনেকুৱা সমস্যা আছে সেই সমস্যাৰ সমাধান পাব বিচাৰে, তেনেহ'লে আপুনি মোৰ হোৱাটছআপত কণ্টেক্ট কৰি কথা পাতিব পাৰিব। কিন্তু এইটো এটা পেইড প্ৰক্ৰিয়া হ'ব, ইয়াৰ কাৰণে ফিজ পে' কৰি কথা পাতিব লাগিব। এতিয়া আহোঁ মূল আলোচনিক বিষয়লৈ। মূল আলোচনিক বিষয়টো হ'ল যে এগৰাকী মহিলাৰ কিয় কম কৰাৰ ইচ্ছা গৈ থাকে কম্পেয়াৰ টু এগৰাকী পুৰুষ। বন্ধুসকল, এই প্ৰশ্নটোৰ উত্তৰ যদি ক'বলৈ যাওঁ তেনেহ'লে এইটো এটা বডিৰ খেল। চাওক, এগৰাকী মহিলাৰ বডিত কেইবাটা পৰিমাণে হৰম'ন থাকে, আৰু যিবোৰ হৰম'নৰ পৰিমাণ সদায় একেটা ষ্টেবল অৱস্থাত নাথাকে, সদায় কম বেছি হৈ থাকে। কাৰণ মহিলাসকলৰ বডিত বহুতো ধৰণৰ চেঞ্জেছ হয়, যিহেতু সিহঁতৰ মাহেকীয়া হয়। সেইকাৰণে আৰু সেই ক্ষেত্ৰত এগৰাকী মহিলাৰ ইচ্ছা কমকৈ গৈ থাকে কম্পেয়াৰ টু এগৰাকী পুৰুষ। বন্ধুসকল, আজিৰ ভিডিঅ'টোত আৰু পুৰুষৰ বডিত যিটো হৰম'নৰ মাত্ৰা থাকে, যিটো টেষ্টষ্টেৰন হৰম'ন, সেই হৰম'নৰ মাত্ৰাটো একে অৱস্থাত থাকে, যাৰ ফলত এগৰাকী পুৰুষৰ সদায় ইচ্ছা গৈ থাকে, আৰু এগৰাকী পুৰুষৰ ইচ্ছা গৈয়ে থাকে। তাৰ আচল কাৰণটো হ'ল সেইটো। বন্ধুসকল, আশা কৰিছোঁ আপুনি কথাখিনি গম পাইছে যে এগৰাকী মহিলা আৰু এগৰাকী পুৰুষৰ মাজত কি ডিফাৰেঞ্চ আছে যৌন মিলনৰ ইচ্ছাত, বা কম বেছি পৰিমাণে ইচ্ছা হোৱাৰ ডিফাৰেঞ্চিয়েটটো আপোনালোকে গম পাইছে। বন্ধুসকল, ভিডিঅ'টো যদি ভাল লাগিছে পেজটো ফ'ল' কৰিব, আৰু ইউটিউবত চালে ছাবস্ক্ৰাইব কৰিব, আৰু লগতে আপুনি যদি মোৰ লগত পাৰ্চনেলিভাৱে কথা পাতিব বিচাৰে তেনেহ'লে হোৱাটছআপত কণ্টেক্ট কৰিব। ধন্যবাদ বন্ধুসকল।